আমি পৰিৱেশ দিৱসৰ বিষয়ে কেইটামান কুইজ আলোচনা কৰিম। এতিয়া আমাৰ প্ৰথম প্ৰশ্ন, দেৱজিতে ক'বা, বিশ্ব পৰিৱেশ দিৱস প্ৰথমবাৰৰ বাবে কিমান চনত আৰু কোন তাৰিখে পালন কৰা হৈছিল? 1973 চনৰ 5 জুন তাৰিখে। শুদ্ধ উত্তৰ। এতিয়া ৰূপজ্যোতি, তুমি ক'বা, 2023 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু কি? বাট প্লাষ্টিক পলিউশ্যন। শুদ্ধ উত্তৰ। দীপ, তুমি ক'বা, গছে আমাক কি গেছ দিয়ে? অক্সিজেন। হ'ব, যা, শুদ্ধ উত্তৰ। তাৰপিছত কুলদীপ কোৱা, বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য কি? জনসাধাৰণৰ মাজত পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰা। শুদ্ধ উত্তৰ। এতিয়া হিৰণ, তুমি ক'বা, অৰণ্য মানৱ বুলি কাক জনা যায়? যাদৱ পায়েং। যাদৱ পায়েং, শুদ্ধ উত্তৰ। আয়ুষ, তুমি ক'বা, পৰিৱেশৰ উপাদানবোৰক কেইটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা কি কি? দুটা, জৈৱিক আৰু অজৈৱিক। শুদ্ধ উত্তৰ। এতিয়া পাৰ্থ ক'বা, বন সংৰক্ষণ আইন কিমান চনত প্ৰণয়ন কৰা হয়? 1980 চনত। 1980 চনত, শুদ্ধ উত্তৰ। ৰাহুল ক'বা, পৰিৱেশ সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হয়? 1986 চনত। 1986 চনত, শুদ্ধ উত্তৰ। ৰাজাসেন, তুমি ক'বা, বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? 1981 চনত। 1981 চন, শুদ্ধ উত্তৰ। এতিয়া মহৰ সিং, তুমি ক'বা, কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়? সৌৰশক্তি। সৌৰশক্তি, শুদ্ধ উত্তৰ।